মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ব্লগ। মই বিকাশ আৰু আজি এই ভিডিঅ' হ'বলৈ গৈ আছে বহুত খাছ, কাৰণ আজি আমাৰ বাবে এটি বিশেষ দিন। সমূহ গাভৰুবাসী ৰাইজৰ সহযোগত আমি আমাৰ অতি মৰমৰ শিক্ষাগুৰু ৰবীন চন্দ্ৰ গৌৰ ডাঙৰীয়াৰ আজি আমি বিদায় মিটিং আয়োজন কৰিছোঁ। গতিকে আয়োজনটো কেনেকুৱা হৈছে ব'লক চাওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। তো এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হ'ব। কাৰ্যসূচীটো হৈ গ'ল আমাৰ শিক্ষাগুৰুক আদৰণি জনোৱা হ'ব, আৰু আদৰণি বেছি দূৰৰ পৰা নহয়, নিচেই ওচৰৰ পৰা, বেছি দূৰ নহয়। এতিয়া আমাৰ স্কুল, ইয়াৰ পৰা আমাৰ ছাৰৰ ঘৰটো বেছি দূৰ নহয়, এইখন ইয়াৰ পৰা আদৰণি জনোৱা হ'ব। আপোনালোকক দেখুৱাই আছোঁ, লগতে বনি থাকক। ঝুমুৰ নৃত্যৰে ছাৰক আদৰণি জনোৱা হ'ব। আমাৰ ছাৰক আদৰণি জনাবলৈ আমি আগবাঢ়ি আহিছোঁ। ছাৰক ভৰি ধুৱাই সকলো সমাজে আদৰণি আনিব। এতিয়া ছাৰৰ দুখবোৰ তেওঁৰ চকু পানীৰে ভাহি পৰিছে। সভাখন অতি সুন্দৰ আৰম্ভণি গীতেৰে আয়োজন কৰা হ'ল। সুদক্ষ ব্যক্তিসকলৰ একাষাৰ জ্ঞান অৰ্জন কৰিবলৈ সাৰ্থক হয়, তেতিয়া আটাইতকৈ ডাঙৰ কথাটো আহি পৰে। আৰু শিক্ষকজনে এই ক্ষেত্ৰত বহুত ত্যাগ কৰিবলগীয়া হয়। আৰু এটা কথা আছে, শিক্ষকতা সকলো হ'ব নোৱাৰে, আৰু শিক্ষক ক্ষেত্ৰত জ্ঞান দিব সকলোৱে নোৱাৰে। কাৰণ কেলৈ কৈছে, বেছি পঢ়িলেও নোৱাৰে, কম শিক্ষা গ্ৰহণ কৰা ল'ৰা ছোৱালী মানুহেও ভালকৈ ল'ৰা ছোৱালী শিকাব পাৰে। আৰু ময়ো নিজেও ঘৰুৱা শিক্ষক হিচাপে প্ৰায় 4 বছৰমান কাম কৰি আহিছোঁ। ময়ো বহুত ল'ৰা ছোৱালী শিক্ষা দীক্ষা দি আহিছোঁ, আৰু লাষ্টত আহি পিনি ইয়াত আপোনালোকৰ মাজত নিয়োজিত হৈছেই। আৰু এই শেষত মই আমাৰ ছাৰলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন, আৰু তেওঁ ভৱিষ্যত জীৱন সুখ হয় আৰু সুদীৰ্ঘ আৰু ভালদৰে জীয়াই থাকক আশীৰ্বাদ কৰিছোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। কেৱল পাঠ্যপুথিৰ জ্ঞানেই প্ৰদান কৰা নাছিলে, তেওঁ ছাত্ৰ ছাত্ৰীসকলক জীৱন গঢ়াৰ যি শিক্ষা অহৰহ সাধনা কৰিছিলে, সেয়া সদায় আমাৰ অনুপ্ৰেৰণা হৈ থাকিব। আচলতে গুৰুৱে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু এই গুৰুকুল হৈছে আমাৰ পিতৃ মাতৃ আৰু শিক্ষাগুৰু। ছাৰক সম্বৰ্ধনা জনোৱা পৰ্ব। ইয়াৰ পিছতে আমি এখনি জাপিৰে মৰম যাচিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুক, আৰু এই জাপিৰে মৰম যাচিবৰ বাবে মই অনুৰোধ জনাইছোঁ। সকলোৱে হাত চপাই দিব। ইয়াৰ পিছতে আমি এখনি সকলোৰে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুক মৰম যাচিব বিচাৰিছোঁ। আমাৰ বিশেষ আকৰ্ষণ আমাৰ শিক্ষাগুৰু শ্ৰীযুত ৰবীন চন্দ্ৰ গৌৰ ডাঙৰীয়াৰ একাষাৰ। তথা উদযাপন সমিতি সমূহ বিষয়ববীয়াসকলক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপছেট হৈ গ'লোঁ আপোনালোকৰ যি কাৰ্য দেখি বা ছাত্ৰ ছাত্ৰী দেখি। এনেকুৱাই যে কমাৰশাল আৰু এখন বিদ্যালয়, এই দুইটা যদি আমি মিলাই চাওঁ, কমাৰশালত আমি এডোখৰ লোক যদি দিওঁ, তেতিয়াহ'লে কমাৰে সেইটো জুইত দিয়ে, গৰম কৰে, তাক হাতুৰিৰে মাৰি এটা ভাল দা কটাৰী গঢ়ে। ঠিক বিদ্যালয়খনেও তেনেকৈ এজন শিশুক যেতিয়া নাম লগাই দিয়ে, তেওঁ ঘৰৰ শিক্ষাৰ বাহিৰে আৰু বিদ্যালয় শিক্ষাৰ নাজানে। অৱশেষত সভাখন সমাপ্তি ঘটিল এটি ঝুমুৰ নৃত্যৰে। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যাতে মই আগলৈ এনে ভিডিঅ' আপোনালোকক আগবঢ়াব পাৰোঁ আৰু মই মটিভেট হ'ব পাৰোঁ। থেংক ইউ।